ৰাণীত বৈকুণ্ঠৱ মহানগৰী সমীপৱৰ্তী ৰাণীৰ আন্তৰিজুলি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বৈকুণ্ঠৱ। ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিৰ উদ্যোগতে অনুষ্ঠিত কৰা হৈছে বৈকুণ্ঠৱ। প্ৰকৃতিৰ অপূৰ্ব সৃষ্টিৰ বছৰৰ আৰম্ভণিতে প্ৰকৃতিয়ে নৰপ পায় আৰু প্ৰকৃতিপ্ৰেমী চহা ৰাভাসকলে জাতীয় উৎসৱ বৈকুণ্ঠৱ উদযাপনৰ জৰিয়তে আয়া বৈক্ষ দেৱীক পূজা অৰ্চনা কৰে। আয়া বৈক্ষ দেৱীক সন্তুষ্ট কৰি আগন্তুক কৃষি কাৰ্য সফল কৰা আৰু মনৰ বাঞ্ছা পূৰণ কৰাৰ কামনাৰে প্ৰতি বছৰে উদযাপন কৰি আহিছে এই বৈকুণ্ঠৱ। আজি ৰাতিপুৱা পাতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভণি কৰি উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এইবেলি ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক মহিলা পৰিষদ আৰু ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতিয়ে বৃহত্তৰ ৰাণী আঞ্চলিক আন্ধেজুলি গাঁৱৰ উদ্যোগত আৰু সহযোগত আমি এইবেলি বৈকুণ্ঠ উৎসৱটি আমি পালন কৰিছোঁ। আৰু ইয়াত আমি ৰাভা জনগোষ্ঠীসকলে আমি ঠিক কৃষি কাৰ্যৰ সমাপনৰ আগত আমি বৈক্ষ দেৱীৰ আমি পূজা অৰ্চনা কৰোঁ, যাতে আমি যিহেতুকে ৰাভা জনগোষ্ঠীয়ে আমি কৃষি প্ৰধান, আমি কৃষিৰ লগত জড়িত, সেয়েহে আমি কৃষি কাৰ্য সমাপনৰ আগত আমি বৈক্ষ দেৱীক আমি পূজা অৰ্চনা কৰোঁ, যাতে আমাৰ খেতিভাগ আমাৰ ভাল হয়, আমাৰ অপায় মংগল দূৰ হয়, এনেকুৱা ধৰণৰ আৰু সকলোৰে যাতে আমাৰ সুস্বাস্থ্য দীৰ্ঘায়ু সুন্দৰভাৱে আমি সকলোৱে আমি মিলিজুলি থাকিব পাৰোঁ। ভৱিষ্যতে আমাৰ যিবিলাক আমাৰ ইয়াত কৃষিকৰ্ম হয় সেইবিলাকো যদি সুন্দৰভাৱে হয়, এনেকুৱা ধৰণৰ আমি আশা কৰিয়ে আমি আমাৰ বৈক্ষ দেৱীক আমি পূজা অৰ্চনা কৰোঁ। আমি প্ৰথম ভাগতে আমি তিনিওটা সংগঠনৰ লগতে উদযাপন সমিতিৰ আমি প্ৰথম কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ শ্বহীদ তৰ্পণ, বৃক্ষৰোপক আদিকে কৰি আমাৰ মহাপূজা ইতিমধ্যে আৰম্ভ হৈ আছে। আৰু ইয়াৰ পিছত আমি আমাৰ বৃহত্তৰ ৰাণী অঞ্চলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে, এই কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকৰ উদ্দেশ্যে আমি সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে, আৰু বিশেষকৈ ইয়াত আমাৰ ৰাভাসকলৰ চাথাৰ নৃত্য, হামঝাৰ নৃত্য, আৰু ইয়াত যিখিনি আমাৰ ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছত যিখিনি আমাৰ যুৱক যুৱতীয়ে তেওঁলোকৰ আমাৰ ৰাভাসকলৰ যিখিনি সাজ পৰম্পৰাগত সাজ, এই পৰম্পৰাগত সাজেৰে আমাৰ ফেশ্বন শ্ব' প্ৰতিযোগিতা আমাৰ গধূলি ঠিক সন্ধিয়া 6মান বজাৰ পৰা আমি আৰম্ভ কৰিম। আৰু আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰিব আমাৰ আজি প্ৰাক্তন বিধায়িকা আঙুলতা বাইদেউ, লগতে তেখেত অভিনেত্ৰীও আপোনালোকে সবেই গমে পায়। আমাৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ অনুষ্ঠানত সংগীতানুষ্ঠান আমি ৰাখিছোঁ। আৰু ইয়াত সমূহ ভক্তবান ৰাইজৰ আৰু সাংস্কৃতিক প্ৰমাণ ৰাইজক আমি উপস্থিতিৰ লগতে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। নিউজ ডেস্ক, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।